নমস্কাৰ দ্য প্ৰাইম চলে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পাপুৰি আৰু আজিৰ দিনটোৰ সতকৈ চৰ্চিত বিষয় বুলি ক'লে দেখিবলৈ পোৱা গৈছে যে আজি কিছুদিন ধৰি যেটো এটা ডাঙৰ সমস্যা বিশেষকৈ বৰ্ডাৰলৈ সীমান্তক লৈ যে ডাঙৰ সমস্যা চলি আছিল তাৰ পাছতে সীমা সংঘাতৰ পিছত আজিৰ দিনটোত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ইতিমধ্যে টুইট যোগে এটা কথা ইতিমধ্যে জনাইছে যে সীমা সংঘাতৰ পিছত যি গোচৰ ৰুজু কৰিছিল সেই সমূহ গোচৰ প্ৰত্যাহাৰ কৰিছে অৰ্থাৎ যে এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছিল তাৰ মাজতে এই টুইটটো আমি দেখুৱাইছো স্ক্ৰীনত এই টুইট যোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে জোৰামথাংগাই লাইলাপুৰত ৰক্তাক্ত সংঘৰ্ষৰ পিছত মিজোৰাম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও গোচৰ তৰিছিল তাৰ পিছত যেনে ধৰণে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেয়া আমি দেখুৱাই গৈছিলো বিভিন্ন দল সংগঠন সেই স্থানলৈ গৈছিল তাত গৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল প্ৰতিবাদ তাত হৈছিল বা এতিয়াও প্ৰতিবাদ চলি আছে অৰ্থনৈতিক প্ৰতিবাদ চলি আছে এই সকলোবোৰৰ অন্তত আজিৰ দিনটোত যেটো টুইট আহিছে সেই টুইটটো আমি দেখুৱাইছো যে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল তাৰ পৰিপ্ৰেক্ষিতত এটা সুস্থ পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে জোৰামথাংগাই তাৰ স্বাৰ্থতে সকলো গোচৰ প্ৰত্যাহাৰ কৰা হয় বুলি মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আমি দেখুৱাইছো সেই টুইটটো যেটো টুইট আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰু তাকে লৈ যেহেতু অসমৰ মুখ্যমন্ত্ৰী গৰাকীও ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীও কৈছে যে আমি আগবাঢ়িব বিচাৰো বা আমি যেহেতু বৰ্তমান এটা ডেভেলপমেন্টৰ দিশত গৈ আছো গতিকে যদি এনেকুৱা ধৰণৰ চৰ্চালৈ আহে এটা শান্তি চৰ্চালৈ আহে এটা আলোচনাৰ মাজলৈ আহে তেতিয়া হলে আদৰণি জনাব কিন্তু আজিৰ দিনটোত সবাতোকৈ এই কথাটো এটা চৰ্চিত হৈছে যে জোৰামথাংগাই অৱশেষত এক প্ৰকাৰ ক'ব পাৰি যে টিঙৰ পৰা নামিছে সীমা সংঘাতৰ পিছত ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিছে টুইটাৰত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু আমি পুনৰ কৈছো লাইলাপুৰত যি ৰক্তাক্ত সংঘৰ্ষ হ'ল তাৰ পিছত যেহেতু অসমৰ মুখ্যমন্ত্ৰী গৰাকীকে ধৰি আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও গোচৰ তৰিছিল আৰু তাৰ পিছতে আজিৰ দিনটোত এই টুইটটো ইতিমধ্যে টুইট যোগে এই কথা কৈছে আৰু লগতে কৈছে যে এটা শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে গতিকে তাৰ বাবে এই ধৰণে এই সকলোবোৰ গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে যেহেতু যি ঘটনা সংঘটিত হৈ গ'ল বা 26 তাৰিখে এই গোচৰ ৰুজু কৰা হৈছিল 26 তাৰিখে এই গোচৰ ৰুজু কৰা হৈছিল জুলাই গতিকে সেই সকলো গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে আৰু এইখিনি আমি আৰু এটা কথা উল্লেখ কৰিম যে অসম মিজোৰাম সীমা সমস্যা সমাধানক লৈ উত্তৰ পূৰ্বৰ সাংসদসকলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি উত্তৰ পূৰ্বৰ বিজেপি সাংসদসকলে সাম্প্ৰতিক পৰিস্থিতি আৰু সীমা সংঘাত সন্দৰ্ভত স্মাৰক পত্ৰ দাখিল কৰিছে বিষয়টো কংগ্ৰেছে ৰাজনীতি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰিছে মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমক এই কথা উল্লেখ কৰিছে যে বৈদেশিক শক্তিও পৰিস্থিতি উত্তেজনা কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে প্ৰধানমন্ত্ৰী সকলো পক্ষৰ সহযোগত উত্তৰ পূৰ্বৰ সীমা সমস্যা সমাধান কৰা হ'ব বুলি আশ্বাস দিছে কিৰেণ ৰিজিজুৱে আৰু কি কৈছিল আমি আগবঢ়াই লম আৰু তাৰ পিছতে আমি আলোচনা কৰিম আমি কিছু সময় পাছতে আমি সংযুক্ত হ'ম অনিৰুদ্ধ লস্কৰৰ সৈতে আমি সংযুক্ত হ'ম আৰু এছ'চিয়েট এডিটৰ নীলয় ভট্টৰ সৈতেও আমি সংযুক্ত হ'ম কিন্তু প্ৰথমতে কিৰেণ ৰিজিজুৱে কি কৈছিল সাক্ষাৎ কৰি অহাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকী সেয়া আগবঢ়াই লৈছে आज पूर्वोत्तर राज्यों का भारतीय जनता पार्टी का जितना मेंबर ऑफ पार्लियामेंट है मैं खुद हमारे दिलीप सोइकिया जी पार्टी का राष्ट्रीय महामंत्री सोनोवाल जी और पूरे भारतीय जनता पार्टी का मेंबर ऑफ पार्लियामेंट जो लोकसभा राज्यसभा का है आदरणीय प्रधानमंत्री नरेंद्र मोदी जी से भेंट किया और जो अभी घटना चल रही है मिजोरम और असम का बीच में सीमा विवाद को लेकर के कुछ घटनाएं हुए हैं दुखद घटनाएं हुए हैं उसको लेकर के जो परिस्थिति पैदा हुआ है उसके बारे में लेकर के हमने प्रधानमंत्री जी को एक मेमोरेंडम दिया है हमने इस मेमोरेंडम में जिक्र किया कि सीमा विवाद जो है पुराने हैं वो सुलझने के लिए मिजोरम असम गवर्नमेंट कर रहे हैं लेकिन इस बीच में कांग्रेस पार्टी और कुछ पॉलिटिकल पार्टीज ने आग डालने का काम कर रहे हैं वो वायलेंस क्रिएट करने के लिए बहुत प्रोवोकेटिव स्टेटमेंट दे रहे हैं इंसाइटमेंट कर रहे हैं लोगों को उकसा रहे हैं और ऐसा तथ्य सामने में आया देश के बाहर विदेशों से भी कई चीजें सोशल मीडिया और बाकी चीजों में उनका हस्तक्षेप उनका इन्फ्लुएंस सामने में आया है उसका भी हम लोग नजर रखे हुए हैं कि बाहर से मिजोरम असम बॉर्डर लेकर के भारत से बाहर क्यों ये सब तथ्य है जो हमारे जो भाईचारा है एक सिस्टरली रिलेशन है अरुणाचल प्रदेश आसाम नागालैंड मणिपुर मेघालय त्रिपुरा सिक्किम
पूरे इतना अच्छा जो माहौल है इसको बिगाड़ने के लिए बाहर से जो जो काम कर रहे हैं उसको हम कंडेम कर रहे हैं। होम मिनिस्टर साहब से तो बात होते ही है और आज प्रधानमंत्री जी से हम लोग सारा एमपीज बीजेपी का एमपीज फॉर्मली बात किया और हमने अपना दिल का बात किया और हम नॉर्थ ईस्ट का एमपीज फोरम की ओर से भी हमने अपील किया हुआ है, हमारे पार्टी के एमपीज के माध्यम से भी पूरे नॉर्थ ईस्ट हम एकजुट में रहेंगे और हम कोई भी बात को लेकर के पूरा राष्ट्रीय स्तर पर जो हमारा छवि खराब कराने का कोशिश कर रहे हैं ये सफल होने नहीं देंगे। আৰু এয়া প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পিছত এনেধৰণে মন্তব্য কৰিলে কিৰেণ ৰিজিজুৱে। কিন্তু আজিৰ দিনটোৰ সবাতোকৈ চৰ্চিত বিষয়টো হৈছে জোৰামথাংগাই ইতিমধ্যে যিসমূহ গোচৰ তৰিছিল সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিছে আৰু তাৰ ঠিক তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে মিজোৰামৰ সাংসদ কে ভানলাল বেনাৰ গোচৰ প্ৰত্যাহাৰ কৰিছে আৰু লগতে অসম আৰক্ষীক এই নিৰ্দেশো প্ৰদান কৰিছে। গতিকে দুই পক্ষৰ মাজত যি ধৰণৰ এটা আলোচনাৰ পৰ্যায়লৈ আগবঢ়াৰ দিশে গতি কৰা যেন বোধ হৈছে সেই সন্দৰ্ভত আমি আলোচনা কৰিম। এছ'চিয়েটেড এডিটৰ নিলয় ভট্টাচাৰ্য আমাৰ সৈতে আছে। নিলয় ভট্ট, সাম্প্ৰতিক যিটো পৰিৱেশ আজিৰ দিনটোত যিটো সবাতোকৈ চৰ্চিত বিষয় বুলি এক প্ৰকাৰ ক'ব পাৰি, আপোনাৰ সৈতে আলোচনা কৰিব বিচাৰিম। নিলয়। হয় পাপৰি, প্ৰথম কথাটো হ'ল যে এই গোটেই ঘটনাটো যদি আপুনি চাওঁ যে গোটেই ঘটনা চক্ৰত দুই পক্ষই ইজনে সিজনৰ ওপৰত আৰোপ লগাই আছিল যে একুজিশ্যন কাউণ্টাৰ একুজিশ্যন হৈ আছিল। পুলিচ পোষ্টত CRPF নিউট্ৰেল ফ'ৰ্চ দিয়াৰ পাছতো অভিযোগ আছিল যে মিজোৰাম ছাইডত আপোনাৰ মিজোৰাম পুলিচে আহি CRPFৰ লগত আছে, তেনেকুৱা আৰু প্ৰত্যাৰোপ চলি আছিলে। এইখিনিত অতিকৈ আৱশ্যকীয় বস্তুটো আছিল যে কেন্দ্ৰৰ হস্তক্ষেপ। কেন্দ্ৰৰ হস্তক্ষেপটো খুব দৰকাৰ আছিল। কেন্দ্ৰই এই গোটেই বস্তুটো নিজৰ হাতলৈ লৈ বস্তুটো বিবেচনা কৰি পেলাই এইটো এটা স্থায়ী সমাধানৰ ফালে আগবাঢ়িবলৈ কেন্দ্ৰৰ যিটো ৰোল সেইটো খুব ইম্পৰ্টেণ্ট আছিল। আৰু সেই মৰ্মে আজি উত্তৰ পূৰ্বৰ সকলো MP কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱালকে আদি কৰি সকলোৱে গৈ আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। মেমৰেণ্ডাম 4 পৃষ্ঠাৰ এখন মেমৰেণ্ডাম দিয়ে। মেমৰেণ্ডামত গোটেই বস্তু বিষয়খিনি তাত বিস্তাৰিতভাৱে লিখা আছে। আৰু লগতে আজি মিজোৰামৰ গভৰ্ণৰ ৰাজ্যপালে আজি অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰে। চ' সকলোৱে এই বস্তুটো কেন্দ্ৰক অৱগত কৰে আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োজনেই এই গোটেই পৰিস্থিতিটো এটা আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ আশ্বাস দিয়ে। এই খুব আৱশ্যকীয় আছিলে, কাৰণ ইখন ৰাজ্যই আনটো ৰাজ্যৰ কথা শুনা নাছিল আৰু এটা ডাউটেৰে চাইছিল, সদায় এটা ছাছপিচিয়াছ এটা এটিটিউড আছিল। লগতে ট্ৰেভেল এডভাইজাৰী আছে যে অসমৰ মানুহক মিজোৰামলৈ যাবলৈ এটা সকিয়নি দিয়া হৈছিল যে তালৈ যাব নালাগে। আৰু সেইবাবে বহুত যিখিনি অত্যাৱশ্যকীয় বস্তু লৈ পেলাই ট্ৰাক লাইলাপুৰেৰে হৈ পেলাই মিজোৰামলৈ যায়, সেই ভয়তে সেই ট্ৰাকখিনি সেইফালে নগৈ ত্ৰিপুৰাৰে ঘূৰি যাবলগীয়া হৈছিল। আকৌ কৰিমগঞ্জত সেই ট্ৰাকখিনিক আজি অৱৰোধ কৰা হৈছিল কেইবা ঘণ্টাৰ বাবে। চ' সেই ইম্পাছেটো বহুত দীঘলীয়াকৈ টানিছিল। তো সেইটো খুব আৱশ্যকীয় আছিল। তাৰ মাজতে আজি এইটো আচলতে কালিয়েই তাৰ আৰম্ভণিটো হ'ল, যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেছক কৈছিল যে মই বহুবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিলোঁ, কিন্তু তেখেত যিহেতু কোৱাৰেণ্টাইন আছে, তেখেত ইনকমিউনিকেটিভ বা তেখেতৰ লগত যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পৰা যোৱা নাছিল। আৰু তাৰ পাছতে মিজোৰামৰ ৰাজ্যসভাৰ সদস্যজন সাংসদজনৰ ওপৰত যি কেছ আছিল সেই কেছ প্ৰত্যাহাৰ কৰি লোৱা হৈছিল। তেখেতক কোৱা হৈছিল যে তেখেত যিহেতু সেই স্থানত নাছিল, ঘটনাস্থানত নাছিল, তো তেখেতৰ ডাইৰেক্ট ইনভলভমেণ্ট একো নাই। আৰু তেখেতে যি মন্তব্য কৰিছিল সেই মন্তব্য মানে এই এটা উত্তৰ পূৰ্বত এটা শান্তি যেন বিৰাজ হয়, এটা সপ্তাহ জোৰা এটা শ্বাসৰুদ্ধকৰ পৰিৱেশ সীমান্তত, বিশেষকৈ মিজোৰাম সীমান্তত। গতিকে সেই এটা সপ্তাহ জোৰা এটা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পৰা বা যেনেকুৱা ধৰণে যিখিনি তাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, প্ৰতিক্ৰিয়া স্বৰূপে দেখিবলৈ পোৱা গ'ল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, অৰ্থনৈতিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, য'ত নেকি বিভিন্ন আৰু বা অভিযোগ প্ৰতি অভিযোগ আছে। সাধাৰণতে যিসমূহ দল সংগঠনে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে যে ত্ৰিপুৰাৰ পৰা কিছু যি পণ্য সামগ্ৰী সেয়া মিজোৰামলৈ নিয়া হৈছে। গতিকে এই যিটো ভিতৰুৱাভাৱে যিখিনি চলি আছে তাৰ মাজতে এই এসপ্তাহ জোৰা শ্বাসৰুদ্ধকৰ এটা পৰিস্থিতিৰ পাছত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এটা আলোচনাৰ মাজলৈ আহিব বিচাৰিছে কেৱল শান্তিৰ বাবে। পোনপটীয়াকৈ এইটোৱেই নে মেছেজ, এইটোৱেই নে? হয় পাপৰি,
না পাপৰি হয় কাৰণ চাওক দুখন ৰাজ্য দুটা দেশ নহয় দুখন ৰাজ্যৰ মাজত ইমান সংঘাত হোৱাৰ পাছত এটা সমাধান লাগে কাৰণ দুই ৰাজ্যৰ মানুহ প্ৰভাৱিত ইখন ৰাজ্যৰ মানুহ সিখন ৰাজ্যলৈ যাবলগীয়া হয় আৰু দুইখন প্ৰতিবেশী ৰাজ্যৰ মাজত এনেকুৱাকৈ সংঘাত কেতিয়াও থাকিব নালাগে আৰু তাৰ এটা সমাধান আজিৰ যুগত ইমান দীঘলীয়া হ'ব নালাগে এতিয়া এই নাগালেণ্ডত যি চুক্তি স্বাক্ষৰ হ'ল তাৰ পিছত কিন্তু বহু পথ প্ৰশস্ত হ'ল যে এনেকুৱা এটা সম্ভাৱনীয়তা দেখা দিয়া গ'ল যে এনেকুৱাকৈ এটা সমাধান উলিয়াব পাৰি আৰু তাৰ পাছত আপোনাৰ যদি মিজোৰামৰ টুৰিজিম আৰু স্পৰ্টছ মিনিষ্টাৰ ৰবাৰ্ট ৰয়টেৰ যি টুইট চাই তেখেতে আজি টুইটৰ মাৰফতত অসম চৰকাৰক আহ্বান কৰিছিল যে এই যি ট্ৰেভেল এডভাইজাৰী আছে সেই ট্ৰেভেল এডভাইজাৰী প্ৰত্যাহাৰ কৰা হয় চিফ ছেক্ৰেটাৰী দুইজনে ইউনিয়ন হোম ছেক্ৰেটাৰীৰ লগত বহি পেলাই যিখিনি কথাত MHA আণ্ডাৰত যিখিনি কথাত সন্মতি হৈছিল সেই বিষয়বস্তুবোৰ যেন প্ৰযোজ্য কৰা হয় আৰু ট্ৰেভেল এডভাইজাৰীটো প্ৰত্যাহাৰ কৰা হয় আৰু যি ইকনমিক ব্লকেড এটাৰ পৰিস্থিতি আহিছে সেইটো যেন উঠাই লোৱা হয় কাৰণ মিজোৰামখন এটা লেণ্ডলক ষ্টেট চাৰিওফালেদি অকল তাৰ মাটি আছে ভূমি আৰু এই ভূস্থলেৰেই মানে যি কমিউনিকেশ্যন আছে সেইটো কৰিব লাগে অসমেদি চাই যদি অসমেদি দুটা ৰুট আছে এটা হ'ল লাইলাপুৰেদি আপুনি যাব লাগিব এটা হ'ল বাজাৰ চৰাদি আপুনি সেইটো যি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আছে সেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মাজেদি যাব লাগিব আৰু ত্ৰিপুৰাদি যদি চাই ত্ৰিপুৰাদি তিনিটা ৰাস্তা আছে এটা হ'ল ধৰমচেৰা আছে ধৰমচেৰাৰে আপুনি আইজল মামিত ডিষ্ট্ৰিক্টৰে আইজল পাবগৈ পাৰি আৰু এটা আছে লামপুই ডিষ্ট্ৰিক্টত সেইটো দুটা হিল ডিষ্ট্ৰিক্টত দুটা ৰাস্তা আছে সেইটো বহুত দূৰ হৈ যায় চ' এনেকুৱা এটা পৰিস্থিতিত এখন ৰাজ্যত যেতিয়া এই কোভিড পৰিস্থিতিত লকডাউনৰ পৰিস্থিতিত যদি কমিউনিকেশ্যনটো চাৰিওফালেদি বন্ধ হৈ যায় তেতিয়া নিশ্চয়কৈ বহুত বস্তুত তাত প্ৰভাৱ পৰে এতিয়া বৰ্তমান গেছৰ চিলিণ্ডাৰ চাপ্লাই ত্ৰিপুৰাৰ ফালেদি হৈ আছে হয় মই নীৰৱ ভট্ট অকণমান আপোনাক ৰখাম আপুনি লাইনতে থাকক আমি এইখিনি কথা আলোচনা কৰিম কিন্তু এবাৰ আমি অনিৰুদ্ধ লস্কৰৰ ওচৰলৈও যাম আৰু অনিৰুদ্ধ লস্কৰ আপোনাৰ পৰা আমি এই মুহূৰ্তত জানিব বিচাৰিম যিহেতু যিখিনি পৰিৱৰ্তন অহা দেখিবলৈ পোৱা গ'ল এটা সপ্তাহৰ পিছত সম্পূৰ্ণ এটা সপ্তাহ অতিক্ৰম কৰাৰ পিছত কিন্তু জোৰামথাংগাই আমি যদি ক'ব পাৰোঁ যে অসমীয়া টিঙৰ পৰা নামিল বুলিয়ে ক'ব পাৰি যি কি নহওক এটা সপ্তাহ ল'লে এটা সপ্তাহৰ পিছত তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নিজৰ কথাখিনি ক'লে তেওঁ টুইট যোগে ক'লে যিহেতু যি গোচৰ ৰুজু কৰা হৈছিল সেয়া ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে তাৰ মাজতে অনিৰুদ্ধ আৰু এটা কথা জানিব বিচাৰিম আজি যিহেতু আছুৰ এটা দলো তাত উপস্থিত হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পাতালত সংঘৰ্ষত আহত আৰক্ষী জোৱানক সাক্ষাতো কৰিছিল গতিকে এইখিনি কথাও কিছু আপোনাৰ পৰা জানিব বিচাৰিম আৰু বৰ্তমানৰ তাৰ পৰিৱেশ পৰিস্থিতিৰ কথাও কিছু আপোনাৰ পৰা আপডেট হিচাপে জানিব বিচাৰিম অনিৰুদ্ধ লস্কৰ আপুনি অলপ আগত শুনিছো যি আমাৰ নিলয় ভট্টই যিটো ক'লে যে কেনেকুৱা পৰিস্থিতি হ'ব পাৰে মিজোৰামত 7 দিন হ'ল 7 দিন তাতে হাহাকাৰ হৈ গৈছে এতিয়া আমি তোমাক কওঁ যে আজিৰ দিনত ফিল্টাৰৰ পৰা এটা স্পাইচ জেট প্লেন উৰা মাৰিছে লেংপুই এয়াৰপৰ্ট আইজলত গৈ পালে তাতে 711 কেজি সামগ্ৰী লৈ গৈছে এনেদৰে পৰিস্থিতি যিমানখিনি পেট্ৰল পাম্প আছে তাতে নো ডিজেল নো পেট্ৰলৰ বেনাৰ লগোৱা এই পৰিস্থিতি আমি আজিও ৰাজ্য লাইলাপুৰ গৈছো এই স্থানত ব্লাষ্ট ফায়াৰিং হৈছিলে সেই স্থানতো গৈছো বহুত মানুহৰ লগত কথা পাতিছো ট্ৰাক তাতে ৰখা আছিলে ড্ৰাইভাৰকো সুধিছো আপোনালোকে কিয় নাযায় এইবিলাকে এটাই মনৰ কথা কোনে ইয়াতে ইকনমিক ব্লকেট পোৱা নাই কোনো ৰাজ্য চৰকাৰৰ কোনো ষ্টেপ দিয়া নাই কি আপোনালোকে ইকনমিক ব্লকেট কৰিব লাগিব কিন্তু ড্ৰাইভাৰে নিজে কৈছে আমি কেনেদৰে যাম ভিতৰত আমাৰ কোনো ইয়াতে ছেফটি কোনে দিব এনেদৰে এটা পৰিস্থিতি এই বস্তুটো গম পাইছে চিফ মিনিষ্টাৰ জোৰামথাংগাই গম পাইছে এইটো গম পোৱাৰ পিছতে এই ফাৰ্ষ্ট ষ্টেপ যিটো এতিয়া হ'ল এই ৰাস্তাতেই যিমানখিনি বস্তু আছে লাগিব অহা যোৱাৰ ক্ষেত্ৰত অসমৰ লগত এটা শান্তি আনিবই লাগিব আৰু যিটোৰ কাৰণে এই পৰিস্থিতিটো ইয়াতে হৈছে আৰু যিটো আপুনি কথা ক'লে আছুৰ দল আজি এটা লেণ্ডশ্লাইড হৈছিল আপুনি জানে গম পায় মেঘালয় সোণাপুৰত এটা লেণ্ডশ্লাইডৰ কাৰণে 8 ঘণ্টা তাতে আহিব পৰা নাই আজি দুপৰীয়া আহি পালে চিন্তা দুপৰীয়া অহাৰ পিছত ফাৰ্ষ্ট এইবিলাকে জৱান 6 এপি বেটেলিয়ান হামসুন্দৰ ঘৰত গৈছে তাতে পৰিৱাৰৰ লগত মিলিত হোৱাৰ কাৰণে তাৰপিছত চিষ্টেম মেডিকেল কলেজ আহি যিমানখিনি আহত জৱান আছিলে আছাম আৰক্ষী দলৰ এইবিলাকৰ লগত মিলি আমাক প্ৰেছ ব্ৰিফিঙতো যিটো আমাৰ শংকৰজ্যোতি বৰুৱা জেনেৰেল ছেক্ৰেটাৰী আছু ক'লে যে কেন্দ্ৰ চৰকাৰে এই সমাধান কৰিবই পাৰিব আৰু কেন্দ্ৰীয় চৰকাৰে দায়ী এই পৰিস্থিতিৰ কাৰণে
পাপৰি নিশ্চয় অনিৰুদ্ধ আপুনি লাইনত থাকক আমি আৰু কিছু কথা পাতিম আৰু আপুনি যিখিনি কথা ইতিমধ্যে ক'লে তাত মই নিলয় ভট্ট আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ আপুনি কৈছে যে যিটো পৰিস্থিতি হৈছে যিকেইটা ৰুট যিহেতু যি ধৰণে যাব লাগিব বা যি ধৰণে অৰ্থনৈতিক অৱৰোধ দেখিবলৈ পোৱা গ'ল অনিৰুদ্ধ লস্কৰে ইতিমধ্যে কৈছে যে তাত যিসকল চালকে সেইফালেদি যাবলৈ তেওঁলোকে ভয় কৰিছে তেওঁলোকে সুৰক্ষিত নহয় বুলি কৈছে গতিকে এনেকুৱা কিছুমান এনেধৰণৰ এনেকুৱা সমস্যাৰে হয়তো আৱৰি ধৰিছে যাৰ ফলত এটা সপ্তাহত তেনেধৰণৰ কোনো ষ্টেপ নোলোৱাৰ পিছত আজি এনেকুৱা এটা ষ্টেপ লৈ ল'লে যে যেন এটা আলোচনাৰ মাজেৰে এটা শান্তি সম্প্ৰীতিৰ মাজেৰে আগবাঢ়িব বিচাৰিছে নিশ্চয় হয় নিশ্চয় অনিৰুদ্ধ আপুনি অকণমান লাইনত থাকক অনিৰুদ্ধ মই আপোনাৰ ওচৰলৈ পুনৰ এবাৰ যাম নিলয় ভট্ট হয় চাওক এই আজি শেহতীয়া যি জোৰামথাংগাৰ টুইট সেই টুইটত তেখেতে টুইটযোগে জনাইছে যে তেখেতৰ পুলিচক আৰু তেখেতৰ গৃহ সচিবক তেখেতে জনাইছে যে অসমৰ পুলিচৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা অসমৰ সকলো পুলিচৰ বিৰুদ্ধে যি FIR আছিলে কেছ আছিলে সেই কেছখিনি প্ৰত্যাহাৰ কৰিব দিয়া হৈছে এইটো এটা খুব ভাল পদক্ষেপ এইটোৱে সূচাইছে যে দুই ৰাজ্যই এই সংঘাতটো আৰু আগুৱাই লৈ যাব বিচৰা নাই এটা কথাটো হ'ল যে আমি আজি ত্ৰিপুৰা ধৰ্মচৰাত যেতিয়া আমি দুজনমান ট্ৰাক ড্ৰাইভাৰক আমাৰ তাৰ সংবাদদাতাই যেতিয়া সুধিছিলে তেখেতে কৈছিলে যে মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু গুৱাহাটীৰ পৰা মই প্ৰায় 300 কাৰ্টুন কণী আৰু লগতে মাংস লৈ আহিছোঁ এতিয়া মই কোন বাটেৰে যাম মই উমান পোৱা নাই মোক সবে ক'লে যে সকলোৱে ক'লে যে ধৰ্মচৰা দি যাওক ধৰ্মচৰা দি প্ৰায় 170 কিলোমিটাৰ তাত সেই লুংগাই নদীখনৰ ইফাৰে মিজোৰাম ইফাৰে অসম ত্ৰিপুৰা চ' সেই দলংখনে পাৰ হৈ প্ৰায় 170 কিলোমিটাৰ গ'লে এই মামিত জিলাৰ মাজেদি গ'লে আপোনাৰ এই আইজল পাবগে চ' আজিলৈকে তেখেতসকলে সেই ৰাস্তাৰে গৈ পোৱা নাই যিহেতু লাইলাপুৰেদি আটাইতকৈ সহজ আৰু আটাইতকৈ চমু ৰাস্তা আৰু শিলচৰেদি গৈ পেলাই কাছাৰ ডিষ্ট্ৰিক্টৰ মাজেৰে লাইলাপুৰেদি প্ৰায় গাড়ী মটৰ অহা যোৱা কৰে এতিয়া এনেকুৱা এটা পৰিস্থিতি অহাটো কোনো বাঞ্ছনা নকৰে কোনো ৰাজ্যৰ চৰকাৰে বাঞ্ছনা নকৰে বিশেষকৈ অসমে কেতিয়াও এইটো বাঞ্ছনা কৰে আৰু অসমে কোনো ইকনমিক প্ৰব্লেম বা অৰ্থনৈতিক তাত অৱৰোধ কোনো দিন দিয়াই নাই অকল এটা ট্ৰেভেল এডভাইজাৰী আছিল যে অসমৰ মানুহক মিজোৰামলৈ যাবলৈ সতৰ্ক কৰি দিয়া হৈছিল যিহেতু পৰিস্থিতি তাত বৰ ভাল নহয় আৰু তাত থকা মানুহসকলক নন মিজো মানুহসকলক সতৰ্ক কৰি দিছিলে যে বাহিৰলৈ ওলালে নিজৰ দায়িত্ব বুজি নিজৰ পৰিৱেশ বুজি তাত স্থিতি বুজি বাহিৰলৈ ওলাব তো এনেকুৱা এটা পৰিস্থিতিত যেতিয়া কেন্দ্ৰীয় চক আপোনাৰ এইটো বিষয় লৈ পেলাই শ্বিলঙত যেতিয়া গৃহমন্ত্ৰী আহিছিল তাতে এটা বিস্তাৰিতভাৱে চৰ্চা হৈছিল যেহেতু এই বৰ্ডাৰ ইছ্যুটোৰ কথা চৰ্চা কৰিবলৈ তালৈ অমিত শ্বাহ ডাঙৰীয়া আহিছিল আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী তাত আছিল কনৰাড চাংমাৰ লগত এদিন আগেই বা 23 তাৰিখেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এলানি তাত আলোচনা হয় আৰু পৰৱৰ্তী আলোচনা 6 তাৰিখে গুৱাহাটীত আছে চ' এই যি মিজোৰাম আৰু অসমৰ পৰিস্থিতি ইয়াৰ কিন্তু প্ৰভাৱ এই যিখিনি আলোচনা হৈ আছে নাগালেণ্ডৰ লগত আলোচনা হৈ আছে অৰুণাচলৰ লগতো হৈ আছে ইফালে মেঘালয়ৰ লগত হৈ আছে মেঘালয় আৰু অসমৰ মাজত এনেকুৱা এটা 12টা স্থান আছে যি স্থানত বিবাদ আছে যি স্থানত এনক্ৰচমেণ্টৰ কথা আছে চ' সেইখিনিৰ ওপৰতো প্ৰভাৱ আছে চ' এই মিজোৰাম আৰু অসমৰ যি আজি কেইবা দশক ধৰি এটা সমস্যা চলি আছে সেই সমস্যাটোৰ সমাধানৰ ফালে আগুৱাই যাবই লাগিব আৰু এই সমাধানৰ বাবে প্ৰথম পদক্ষেপটো নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছিল আৰু তাৰপিছত কেন্দ্ৰৰ যি কৰিবলগীয়া আছিল যিখিনি আলোচনা কৰিবলগীয়া আছিল সেইখিনিৰ পিছত আজি জোৰামথাংগাৰ টুইটটোৱে কিন্তু সূচাইছে যে লাহে লাহে হয়তো একেবাৰে খুব সোনকালেই নাগালেণ্ডৰ নিচিনা এখন চুক্তি আমি দেখা নাপাবও পাৰোঁ এটা ষ্টেটাছ কো তাত মেইনটেইন হ'ব ছেটেলাইটৰ মাৰফতে যিখিনি ইমেজ দেখা যাব সেইখিনি ছবিত যিখিনি এনক্ৰচমেণ্ট আছে বা যিখিনি ঠাইলৈকে অসম এতিয়ালৈ বৰ্তমান অসমৰ পোষ্ট আছে আৰু যিখিনি ঠাইলৈকে মিজোৰামৰ পোষ্ট আছে সেই তেনেকুৱাকৈ সেই বস্তুটো ষ্টেটাছ কোটো মেইনটেইন হ'ব আৰু তাৰপিছত পৰৱৰ্তী আলোচনা
দুই পক্ষৰ মাজত হ'ব নিশ্চয়কৈ তাৰ মাজত চেণ্ট্ৰেল ইণ্টাৰভেনশ্যনো খুব প্ৰয়োজনীয় এতিয়া কথাটো হ'ল যে এই আলোচনাখিনি কেনেকুৱাকৈ হ'ব কি হ'ব যিহেতু এই আলোচনাৰ এতিয়াও সেই তাৰ মানুহ যিখিনি আছে যিসকল মানুহ তাত আছে বসবাস কৰি দুইফালে সেই মানুহখিনি কিন্তু এতিয়াও খুব শংকাত আছে কাৰণ এনেকুৱা সংঘাত আকৌ কেতিয়া হ'ব পাৰে কাৰণ ইয়াৰ সেই 2020 পৰাই প্ৰায় 3-4টাকৈ গ্ৰেনেড ব্লাষ্ট হ'ল স্কুল জ্বলাই দিয়া হৈছে এতিয়া যেতিয়া নতুনকৈ যেতিয়া স্কুল খোলা হ'ব সেই যিটো স্কুলত অগ্নিসংযোগ কৰা হৈছিল সেই স্কুলৰ ল'ৰা ছোৱালীখিনি ক'ত পঢ়িব সেই তাৰ পাছত এই যি 509 স্কুৱেৰ কিলোমিটাৰ এখন হাবিৰ ইণ্টাৰিম ফৰেষ্টৰ কথা কৈছোঁ সেই ফৰেষ্টত যিখিনি এনক্ৰ'চমেণ্ট হৈছে অসম চৰকাৰে যেনেকৈ কৈছে যে প্ৰায় 7-8 কিলোমিটাৰলৈকে এনক্ৰ'চমেণ্ট হৈছে সেই এনক্ৰ'চমেণ্টৰ মানুহখিনি কেনেকুৱাকৈ তাৰ পৰা উঠাই নিয়া হ'ব বা উঠি যাবনে নাই সেইখিনি কিন্তু আলোচনাখিনি অলপ সময় লাগিব ইমান তাৎক্ষণিকভাৱে একো নহয় কিন্তু নিশ্চয়কৈ যি পদক্ষেপ আজি লোৱা হৈছে দুইজন মুখ্যমন্ত্ৰীৰ সেইটো কিন্তু মানে সেইটো দ্যাট ইজ এপ্ৰিচিয়েবল এটা গঠনমূলক পদক্ষেপ হয়তো লোৱা হ'ব মই নিলয় ভট্ট আপোনাক ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ লস্কৰ ধন্যবাদ জনাইছোঁ আৰু ক'ব পাৰি যে আজিৰ দিনটোত যি এটা সিদ্ধান্ত লৈছে নিশ্চয় সকলোৰে সুবিধাসন্মতভাৱে বা সপক্ষে লৈছে ইয়াৰ পূৰ্বে যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মোৰ বিৰুদ্ধে গোচৰ তৰিলে সমস্যা নাই মোক মাতিলে উপস্থিত হ'ম গোচৰ তৰাৰ পাছতে তেওঁ এনেধৰণে স্পষ্টভাৱেৰে জনাইছিল আৰু পৰৱৰ্তী সময়ত আৰু সম্পূৰ্ণ এটা সপ্তাহৰ পিছত আজি আমি পুনৰ কৈছোঁ যে জোৰামথাংগাই এটা টুইট কৰে আৰু সেই টুইটটোত তেওঁ ইতিমধ্যে এক প্ৰকাৰ এটা আলোচনাৰ মাধ্যমেৰে যোৱা কথাই তেওঁ কৈছে আৰু লগতে কৈছে যে যিসমূহ গোচৰ তৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সেই সকলো গোচৰ বা আৰক্ষীৰ বিৰুদ্ধে যি গোচৰ তৰিছিল সেই সকলো গোচৰ উঠাই ল'ব আৰু তাৎক্ষণিকভাৱে ইতিমধ্যে আমিও কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে যিখিনি গোচৰ তৰা হৈছিলে সেয়া উঠাই লোৱাৰ কথা ইতিমধ্যে জনাইছে যি কি নহওক এটা হয়তো ভাল পথেৰে আগুৱাইছে এই আলোচনা ধন্যবাদ দুয়োগৰাকীকে আৰু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn